गौपुर में भाजपा उम्मीदवार रंजीत दत्त के लिए जोरदार प्रचार चलाया जा रहा है। हाल ही में गौपुर के बरपुखुरी को बीटीआर के अंतर्गत शामिल किया गया है। यहाँ यूपीपीएल अध्यक्ष प्रमोद बोरो धुआंधार प्रचार अभियान में जुटे हुए हैं। इस दौरान उन्होंने हग्रामा महिलारी पर जमकर कटाक्ष किया है। साथ ही कहा कि हग्रामा महिलारी की तानाशाही से परेशान होकर चंदन ब्रह्म ने पार्टी छोड़ी है और जल्द ही वे यूपीपीएल में शामिल हो जाएंगे। বিপিএফত থাকিবলৈ কি কোনো এটা তেনেকা পৰিৱেশ নাই। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ 91 বাৰ চলে ৰাজাৰ নিচিনা তেখেতে বিহেভ কৰে। কোনো অতীৰ্থ বা কোনো ভাল চিন্তা মানুহবিলাকক তেখেতে কেতিয়াও স্থান নিদিয়ে আৰু এটা দমন নীতিৰে তেখেতে দলো চলাই চৰকাৰো চলাইছিল। তো এই কাৰণে আজি বিপিএফৰ প্ৰতি ৰাইজৰ মোহ ভংগ হৈছে। আজি অকল চন্দন ব্ৰহ্মই নহয়, তেখেতৰ দলৰ পৰা বহুত মানুহ ওলাই পেলাই কিছুমান বিজেপিত গ'ল, কিছুমান আমাৰ তাত আহিল আৰু অনাগত দিনত আৰু যাব আৰু নেক্সট নিৰ্বাচনবিলাকত নাঙলৰ ছবি আৰু অসমত দেখিবলৈ নাপাব। আজিৰ সময়ত 13টা আসনে সম্ভৱ আছে। এখন আসনটো অলপ কঠিন হয়, বাকী 13টা আসনে অসমত জিকিবলৈ খুব বেছি টান নহয়। মঙ্গলদৈ সমষ্টিত 3 লাখতকৈ বেছি ভোটত আমাৰ কেণ্ডিডেট দিলীপ শইকীয়া ডাঙৰীয়া জিকি আছে।